নমস্কাৰ বন্ধু বান্ধৱীসকল পূজা বুলি আজি কেইটামান গোলাপ জামুন বনাইছোঁ আৰু এইকেইটা বনাইছোঁ মই মুড়িৰে আহকচোন মুড়িৰে কেনেদৰে গোলাপ জামুন বনাব পাৰি ঘৰতে অতি সহজ পদ্ধতিৰে আৰু খুবেই সুন্দৰ ৰসিলা আৰু সোৱাদযুক্ত হয় এই গোলাপ জামুন কেনেকৈ বনাইছোঁ চাওক ভিডিঅ'টো এয়া মুড়ি লৈছোঁ মই 3 কাপ এনেদৰে 3 কাপ মুড়ি এয়া ডাঙৰ বগা চাউলৰ মুড়িটো যে সেই মুড়িটো মই 3 কাপ লৈ এইটো মই এখন পেনত অকণ শুকানে ভাজিব লাগিব মুৰমুৰিয়া হ'ব লাগিব তেতিয়াহে এনেদৰে ভাজি ল'ব লাগিব অকমান ভাজি লৈ ইয়া গ্ৰাইণ্ড কৰি ল'ব লাগিব গুড়ি কৰি ইয়া মই এটা বাউলত গুড়িখিনি লৈ ললো তাতে দিব লাগিব অলপমান ইলাইচি আৰু ইয়া মই মিল্ক মেড ব্যৱহাৰ কৰিছোঁ মিল্ক মেড মই সৰু কাপেৰে 1 কাপ দিছোঁ আৰু যেহেতু মিল্ক মেডটো বহুত মিঠা মিল্ক মেড লোৱা বাটিটোতে মই অকমান পানী লৈছোঁ দেখিছেনে গাখীৰৰ নিচিনা বগা হৈ গৈছে পানীখিনি সেই পানীৰে মই এইখিনি মিশ্ৰণখিনি হানিছোঁ এনেদৰে আপুনি ধুনীয়াকৈ মিহলাই এটা ডো বনাব লাগিব এই অলপকৈ পানী দি পেলাই গাখীৰৰ পানীখিনি দি পেলাই মই এনেদৰে হানি আছোঁ আৰু ধুনীয়াকৈ ডোটো একেবাৰে বাটিটোৰ পৰা এৰি খাই আহিব লাগিব তেতিয়া জানিব যে ডোটো ভাল হৈছে আৰু এই ডোটো মই ধুনীয়া হৈছে হাতত অকণমান ৰিফাইন তেল লৈ মই আকৌ ভালদৰে দুহাতেৰে ভালকে ইফাল কৰি পেলাই ঢাকি থৈ দিলোঁ 10 মিনিট মান সময় তাৰ পিছত মই সিৰাপ বনাবলৈ এয়া ললো চেনি আধা কাপে হ'ব আৰু এই পাত্ৰটোত মই আধা কাপ চেনি দি কাৰণ চেনি কমকৈ কিয় দিছোঁ কাৰণ ইফালে মিল্ক মেড আছে নহয় মিল্ক মেডটো বহুত মিঠা হয় সেই কাৰণে যেহেতু আমি ঘৰতে খাম অকমান সেই কাৰণে মই এনেকৈ কমকৈ লৈছোঁ 1.5 কাপ পানী দিছোঁ এইখিনি মই উতলিবলৈ দিম অকমান ইলাইচিৰ গুড়ি দি দিছোঁ আৰু এইফালে মই মিঠাই কেইটা বনাবলৈ ৰেডি কৰিলোঁ মিঠাইখিনি মই অলপকৈ হাতেৰে এনেকৈ উলিয়াই ডোটোৰ পৰা 10 মিনিট হৈ গৈছে দেই এনেকৈ মই মিঠাইৰ আকৃতিৰ দৰে দীঘলীয়া গোলাপ জামুনৰ নিচিনাকৈ বনালোঁ এনেকৈ বনাই চালোঁ মই দীঘলকৈ এয়া মোৰ এইকেইটা হ'ল মিঠাই এইখিনি মিঠাই হ'ল আৰু এইফালে সিৰাপটোত অকণমান ফুড কালাৰ দিলোঁ ধুনীয়া হ'বলৈ দেখাত আৰু এইফালে পেন এটাত ৰিফাইন তেল দি পেলাই মই গোটেই মিঠাইখিনি ভাজিব ধৰিলোঁ গোটেইখিনি ৰংচোৱাকৈ ভাজি এইখিনি ধুনীয়াকৈ পাত্ৰ এটাত উলিয়াই ৰাখি লগে দিব পাৰি লগে সিৰাপত দি দিলোঁ দি ইফাল লৰাই মই উতলিব দিলোঁ উতলি দিলে উতলাৰ পাছতে গোটেই সিৰাপৰ ৰসখিনি ভিতৰত সোমাই যাব আৰু এনেদৰে একদম ৰসিলা ৰস ভৰা গোলাপ জামুন তৈয়াৰ হ'ব বন্ধু বান্ধৱীসকল কেনেকুৱা পালে বাৰু মিঠাইখিনি দেখিবলৈ ভাল হৈছেনে আৰু খাবলৈ খুবেই সোৱাদ হৈছে আপোনালোকো এনেদৰে বনাব পাৰে ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে শ্বেয়াৰ কৰি দিলে ভাল পাম লাইক কমেন্ট কৰিলে আৰু বেছি ভাল পাম ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম আপোনালোকে ভালে কুশলে থাকক আজিলৈ আহিলোঁ আকৌ আহিম অন্য এটি ভিডিঅ' লৈ পেলাই ভালে থাকক কুশলে থাকক ধন্যবাদ